নমস্কাৰ। ৰংমেলা টিভিৰ সমূহ দৰ্শকলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰি আজি আমি এটা অগতানুগতিক অনুষ্ঠান আগবঢ়াইছোঁ। তবলাবাদক মুনীন্দ্ৰ গোস্বামী নগাঁৱৰ এগৰাকী প্ৰখ্যাত শিল্পী, অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী, তেখেতৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আমাৰ প্ৰতিনিধি কুলদীপ শইকীয়াই। আহকচোন কুলদীপ শইকীয়াই সংগ্ৰহ কৰা সাক্ষাৎকাৰটি উপভোগ কৰোঁ। অসমত তবলাৰ ভৱিষ্যত সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? অসমত তবলাৰ ভৱিষ্যত বুলি ক'লে মই ডিৰেক্টলি বেয়া বুলিও ক'ব নোৱাৰোঁ, ভাল বুলিও ক'ব নোৱাৰোঁ। কাৰণ তবলা বুলি ক'লে আমি বুজা তবলা এটা ছাবজেক্ট হয়। তবলাটো শাস্ত্ৰীয় সংগীতত তবলা বজায়, তবলাটো এজ এ ছাবজেক্ট মানুহে শিকে, আৰু ঠিক তেনেকৈ অন্য ধৰণৰ আমাৰ সুগম সংগীততো তবলা বজায় বা বিভিন্ন ক্ষেত্ৰত তবলা বজায়। গতিকে এটা পৰিৱেশ আগত যিটো আছিলে সেই পৰিৱেশটো বৰ্তমান নাই। এতিয়া মানে সময় বেলেগ হৈ গৈ আছে, মানুহৰ চিন্তাধাৰা বেলেগ হৈ গৈ আছে, আৰু সংগীতো গতিশীল বস্তু এটা, গতিকে অলপ চিন্তাধাৰাবিলাক বেলেগ হৈছে। গতিকে যিখিনিয়ে বজাব সিহঁতে বজাই আছে, আৰু সেই হিচাপে আগতে ধৰক এজন তবলাবাদক বুলি ক'লে অসমত যিমানখিনি সন্মান পায়, যিমানখিনি তেওঁৰ স্ক'প আছিলে, সেই স্ক'পটো বৰ্তমান ইমান নাই। গতিকে আৰু শাস্ত্ৰীয় সংগীতৰ যিটো চৰ্চা হ'ব লাগে, তবলাবাদকবিলাকে শাস্ত্ৰীয় সংগীত চৰ্চা হ'লেহে তবলা বজাব, নহ'লে ক'ত বজাব তবলা? গতিকে নিজেই শিকি নিজেই সাধনা কৰি ঘৰৰ ভিতৰতে সোমাই তেনেকৈ নহয়গৈ। গতিকে সেই বিষয়বিলাকৰ যদি উন্নতি হয় তেতিয়াহ'লে তবলাৰো ভৱিষ্যত ভাল হ'ব, আৰু যদি নহয় তেতিয়াহ'লে তবলাও লাহে লাহে কমি আহিব। আপোনাৰ প্ৰিয় তবলাবাদক আৰু প্ৰিয় শাস্ত্ৰীয় কণ্ঠশিল্পী কোন? মোৰ প্ৰিয় তবলাবাদক বুলি ক'লে আচলতে প্ৰিয় তবলাবাদক মোৰ এজন নহয়। মোৰ প্ৰিয় তবলাবাদক প্ৰায় এতিয়া বৰ্তমান মই নাম ক'বলৈ হ'লে মই 2-3জন মানৰ নাম ক'ব লাগিব। পোনতে এইটো জাকিৰ হুছেইনৰ নাম ল'বই লাগিব, সকলোৱে লয়, ময়ো লৈছোঁ। তাৰপিছতে মোৰ খুবেই প্ৰিয় এজন তবলাবাদক আছে, স্বপন চৌধুৰী। তেখেতে লক্ষ্ণৌ ঘৰানাৰ তবলাবাদক। জাকিৰ হুছেইন যেনেকৈ পাঞ্জাৱ ঘৰানাৰ, তেনেকৈ স্বপন চৌধুৰী লক্ষ্ণৌ ঘৰানাৰ। আৰু লক্ষ্ণৌ ঘৰানাৰ বৰ্তমান খুব উচ্চ স্তৰত বজাই থকা মানুহ বুলি ক'লেও বেছি কোৱা নহ'ব, স্বপন চৌধুৰী একমাত্ৰ শিল্পী। তেওঁৰ বয়সো যথেষ্ট হৈছে, 80 পাৰ হৈছে, কিন্তু তথাপিও তেওঁ খুব যোদ্ধাৰ তবলা বৰ্তমানো বজাই আছে। তাৰপিছতে আহিব বেনাৰস ঘৰানাৰ কুমাৰ বোস। তাৰপিছতে মোৰ গুৰু ভাই হয়, মোৰ গুৰুৰ লগত গুৰু তাতে শিকা অনিন্দ চাটাৰ্জী বুলি এজন আছে। এইসকল মোৰ যথেষ্ট প্ৰিয় তবলাবাদক। আৰু কণ্ঠ সংগীতৰ শিল্পীৰ ভিতৰত বহুখিনি আছে। অচিনী ভিন্দে আছে, তাৰপিছত প্ৰবীণ চুলতানা আছে, কৌশিকী চক্ৰৱৰ্তী আছে, অজয় চক্ৰৱৰ্তী আছে, ৰচিদ খাঁ আছে, অগণন আৰু গাই গ'লে শেষ নহয়। গতিকে এইসকলৰ মই কণ্ঠ সংগীত মই খুবেই ভাল পাওঁ যথেষ্টখিনি, আৰু উপকৃতও হৈছোঁ যথেষ্ট। আচ্ছা, আপুনি আপোনাৰ সন্তানক আপোনাৰ দৰে তবলাবাদক হোৱাটো বিচাৰে নেকি? মই ঠিক তেনেকুৱাকৈ মই নিবিচাৰোঁ। মোৰ কথা হ'ল কি, চবৰে নিজৰ নিজৰ একোখন ভাগ্য আছে, নিজৰ নিজৰ একোখন মানে কপাল লৈ পেলাই জন্ম লয়। গতিকে কি কৰিব কি নকৰিব সেই ব্যক্তিজনৰ সেইটো নিজা পচন্দৰ কথা। বিচৰাটো চবেই বিচাৰে, কাৰণ মই তবলা বজাওঁ, মোৰ ল'ৰাই যদি তবলা বজায় সি নিশ্চয়কৈ মোৰ পৰা 50% এনেই পায়, বাকীখিনি সি কৰিলে হ'ল। গতিকে সেইটোত সহজো হয়। কিন্তু যদি তেওঁ পচন্দ নকৰে বা তেওঁ যদি সেইটো লাইন ইচ্ছা নকৰে, তেন্তে জোৰ জবস্তি কৰোৱাৰ কথাও নাই। গতিকে মই সেই ক্ষেত্ৰত ইমান ৰিজিড নহয়। মই যোনে যেনেকৈ ভাল পায়, যোনে যি কৰি ভাল পায় তাক সেইটো কৰিবলৈ দিয়াটো উচিত বুলি মই ভাবোঁ। মানে 1972 চনত সেই পৰিৱেশটো এতিয়া নাইকিয়া হৈ গৈছে বুলি কৈছে। এটা ডাঙৰ কুৱেশ্যন আচলতে। কথাটো এনেকুৱা, ঠিক তবলা বুলি নহয়, শাস্ত্ৰীয় সংগীত বুলিয়ে ক'ব লাগিব। শাস্ত্ৰীয় সংগীতৰ নগাঁৱত এটা খুব ভাল পৰিৱেশ আছিলে, যিটো কথাৰ কাৰণে ভূপেন হাজৰিকাই নগাঁওখন দ্বিতীয় লক্ষ্ণৌ বুলি কয়। ইমানেই ভাল পৰিৱেশ আছিল, ইয়াৰ পৰা প্ৰবীণ চুলতানাৰ নিচিনা শিল্পী ওলাই গৈছিল। গতিকে সেই পৰিৱেশটো বৰ্তমান নাই। তাৰ বহুকেইটা কাৰক আছে। সেইবিলাক তেতিয়া ধৰক
অকল ৭৪-৭৫ চনেই নহয়, তাৰো আগত ৫০ৰ দশকতো নগাঁৱত শাস্ত্ৰীয় সংগীতৰ ডাঙৰ ডাঙৰ কনফাৰেঞ্চবিলাক হৈছিলে। তালৈ ভাৰতবৰ্ষৰ যিবিলাক প্ৰসিদ্ধ শিল্পী, আলি আকবৰ খাঁ, তাৰপিছত বৈজয়ন্তীমালা নাচৰ, এই ধৰণৰ শিল্পীবিলাক তেতিয়া আহিছিল। তাৰপিছৰ কালচোৱাত 74, 75, 76 এনেকুৱা চনবিলাকত নগাঁৱত অসমৰ ভিতৰত ডাঙৰ ডাঙৰ কনফাৰেঞ্চবিলাক হয়। তালৈ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ ভিজি যুগকে আদি কৰি মণিলাল নাগ, চেতাৰৰ, তবলাৰ মুন্নে খাঁ, এনেকুৱা অজস্ৰ শিল্পী প্ৰত্যেক বছৰে হয় যেতিয়া শিল্পী আহিছিল। আৰু তাত দিনত তেতিয়া কম্পিটিশ্যনবিলাকো হৈছিলে। আমি সেই কম্পিটিশ্যনবিলাকত জইন কৰিয়ে তবলাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। গতিকে সেয়া হৈছিলে। তাৰপিছত অসম আন্দোলন আহিল। অসম আন্দোলনতে গোটেই অসমৰ পৰিৱেশটোৱে বেলেগ হৈ গ'ল। অসমৰ পৰিৱেশ বেলেগ হোৱা মানে নগাঁৱৰ পৰিৱেশো বেলেগ হৈ গ'ল। সেই তেতিয়াই সেই শাস্ত্ৰীয় সংগীতৰ যিবিলাক সন্মিলনবিলাক হৈছিল সেইবিলাক নোহোৱা হৈ গ'ল। আৰু সেই এটা কাৰণ। তাৰপিছতে আহি গ'ল এতিয়া এইটো বিশেষকৈ আচলতে এইটো এটা গুৰুমুখী বিদ্যা। গুৰু ঘৰত থাকি শিকা বিদ্যা, গুৰু ঘৰত নাথাকিলেও গুৰুৰ মুখেৰে শিকা বিদ্যা, গুৰুমুখী বিদ্যা। কিন্তু এতিয়া এই বিদ্যাটো পৰীক্ষামুখী হৈ গৈছে। আমাৰ ভাতখান্দে লক্ষ্ণৌত যিখন স্কুল প্ৰতিষ্ঠা হৈছিল, মৰিছ কলেজ অফ মিউজিক কলেজ, সেইখনৰ পৰা কিছুমান পৰীক্ষা আজিকালি ইয়াতে হয়। সেই পৰীক্ষাবিলাক দিয়াৰ প্ৰতি অভিভাৱকসকল বেছি আগ্ৰহী। তেনেকুৱা আৰু বহুত বৰ্ড আছে, তেনেকুৱা পৰীক্ষা হয়। গতিকে পৰীক্ষামুখী হৈ যোৱাৰ কাৰণে হৈছে কি, এইটো যিটো সাধনাৰ ইয়াত প্ৰয়োজন আছে, সেই সাধনাটো নকৰে, মানুহে কৰিব নোৱাৰে বা সেই ধৰণৰ সময় দিব নোৱাৰে, ছাত্ৰ ছাত্ৰীয়ে সময় দিব নোৱাৰে, মই আগতে কৈছোঁৱেই। গতিকে সেই কম সময়ৰ মাজত কেনেকৈ এই বিদ্যা আহৰণ কৰি ইয়াক ওপৰলৈ লৈ যাব, সেয়া অভিভাৱকসকলে চিন্তা কৰিব লাগিব, গুৰুসকলে চিন্তা কৰিব লাগিব, আৰু এই ইনষ্টিটিউশ্যন যিবিলাক চলি আছে এইসকলে চিন্তা কৰিব লাগিব। কৰিলে নিশ্চয় সেই আগৰ পৰিৱেশ ঘূৰি আহিব। তাৰ কাৰণে আমি কিছুমান চেষ্টাও কৰি থাকোঁ। আমি শাস্ত্ৰীয় সংগীত মঞ্চ বুলি এটা মঞ্চ খুলি লৈছোঁ। তাৰ দ্বাৰা আমি কিছুমান কৰ্মশালা, কিছুমান ফাংচন বছৰি আমি কৰিবলৈ আৰম্ভ কৰিছোঁ, যাতে পৰিৱেশটো ঘূৰি আহে। মই অলপ চমুকৈ তেনেকেই কৈছোঁ। আৰু বিস্তৃতভাৱে ইয়াৰ ওপৰত বহুত আলোচনা হ'ব পাৰে, হোৱাটো ভাল। আদৰ্শ ব্যক্তি কোন? আদৰ্শ ব্যক্তি মোৰ মা দেউতা, গুৰু, মোৰ দুজনকৈ গুৰু। প্ৰথম গুৰু মোৰ বিবেকানন্দ ভট্টাচাৰ্য, মোৰ আদৰ্শ। আৰু দ্বিতীয়তে মই তবলা শিকিছিলোঁ পদ্মবিভূষণ ডক্টৰ জ্ঞান প্ৰকাশ কোচ, কলিকতা। তেওঁ মোৰ আদৰ্শ ব্যক্তি। জীৱন সম্পৰ্কে আপোনাৰ অভিমত কি? জীৱন সম্পৰ্কে অভিমত, এতিয়া বিভিন্ন মানুহৰ বিভিন্ন ধৰণে জীৱনটোক চায়। মই ভাবোঁ যে জীৱনটো হৈছে কি, এটা কাৰখানাৰ নিচিনা, এটা কামৰ এটা ৱৰ্কশ্বপ টাইপৰ। ইয়াত কাম কৰিবলৈ ভগৱানে আমাক পঠাই দিয়ে। আমি কাম কৰিব লাগে, যিখিনি কামৰ দ্বাৰা আমাৰ সমাজখন উপকৃত হয়, যিখিনি কামৰ দ্বাৰা সমাজখন আগুৱাই যাব পাৰে, সেই কামবিলাক আমি কৰিব লাগে। আৰু নিজৰ সাধ্যানুসাৰে নিজৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো ভগৱানে কি দি পঠাইছে, মোক কি প্ৰতিভা দি পঠাইছে, দি পঠাই, কিন্তু ভগৱানে সকলোকে কিবা নহয় কিবা দি পঠাইছে। সেইটো বিচাৰি উলিয়াই পেলাই সেই দিশত কাম কৰি নিজৰ লগতে সমাজখনৰ উন্নতি, ঘৰখনৰ উন্নতি, সমাজৰ উন্নতি, ৰাষ্ট্ৰৰ উন্নতি, এইখিনি কৰি যোৱাই মই ভাবোঁ মানুহৰ এটা জীৱন। আৰু তাত কি ফল পাব কি নাপাব সেইটো ভগৱানৰ ওপৰত। সেইটো কোনোবাই হয়তো অলপ কৰি ঢেৰ ফল পাইছে, কোনোবাই বহুত কিবা কৰিও ত্যাগ কৰিও বিশেষ একো ফল পোৱা নাই। গতিকে সেইটোৰ কাৰণে দুখ কৰি লাভ নাই। সেইটো তেনেকেই ছাকচেছফুল মানুহ হয়। গতিকে মোৰ জীৱন সম্পৰ্কে ধাৰণাটো সিমানখিনিয়ে আৰু। ঠিক আছে, আপুনি সময় দিয়াৰ কাৰণে খুবেই ধন্যবাদ। থেংক ইউ। তুমি অহাৰ কাৰণে ভাল লাগিলে। তোমাৰ লগতে তোমাৰ অনুষ্ঠানলৈও মোৰ শুভেচ্ছা থাকিল। অশেষ ধন্যবাদ।